কালি পিছে IPLত জিকাটোৱে কিমান জিকিলে ন তই কিমান পালে হেতু হুধাতকে প্ৰথমে টিকেটটোকে কাটছুন তথাপি আকৌ কিমান পালে হেতু শুনিলে ভাল লাগি যায় নহয় কথাটো তো এনেও কাটিম মোৰ ওচৰতে কাটিবি নে ঐ তই যে টিকেট কাট এই পইচাখিনি যে মালিকে দিয়ে ঐ ক'পা দিয়ে ন ইমানকে মই নাজানো নহয় ঐ ঢকুৱা আহিবি ঐ খেলখন একেলগে চাম মই খোৱা বস্তু ঠিকছে গোটাই থৈ দিম ঐ আহিবি দেই ফাও ফুৱাই গুচিয়ে গ'লকে নুশুনিলে মোৰ কথা বাটল গুটি শুনচোন আজি কোনটো টিমক ছাপৰ্ট কৰিম সঁচাকে ভাবিয়ে পোৱা নাই দেই ঐ এই লীলা দোকানৰ পৰা ঠিকছে বস্তু অলপ আনি লওঁগে বৈ খোৱা বস্তু খেলখন আকৌ 2টা বজাৰ পৰা দিবই নহয় ঐ তিলও গৈছে লীলা দোকানলৈ সিয়ে আনিব ভালেই হ'ল দে ঐ ঢকুৱা হাতকো মাতি দিওঁগে বৈ ঐ গোটেই সোপাই বহি পিনি খেলখন চায়ে ভাল লাগিব ঢকুৱাৰ লগত নহ'লে বেট লগাবি নেকি ঐ কথাটো বেয়া নহয় আকৌ বৈ তাও চপা আহোঁগে প্ৰথমে ঢকুৱাক পিছে গুহাৰণ এটা দিয়াবলে মন আছে মোৰ যে যোনটো মালিক সেই মালিকটোৱে গম পাওঁ নে কালি এটাক 25 লাখ টকা দিছে কিমান টকাৰ টিকট লৈছিলে অকল 1500 টকাৰ ঐ মই কোনকেইটা নম্বৰত লগালে ভাল হ'ব ন সেইটো প্ৰথমে তই বাছি ল দেই মুঠতে কেইটকা লগাবি সেইটো ক 500কে 4টা লগাম ঐ ঠিক আছে লাগিলে হয় আৰু ৰ মই নম্বৰ কেইটা ভাবিছো দেই যদি কেনেবাকে লাগি যায় সঁচাকে পইচাটো পামতো 1000% গেৰাণ্টি দিছো পাবিয়েই ময়ো মাথা মাৰি আছো বাৰু দেই ক'তনো চাম বোলো অকলে চাই পিনি ভাল নালাগে নহয় হইকাটাক মাতিম বুলিয়ে গৈছিলো এতিয়া সেইবোৰ গুলি মাৰ তই বৈ আমি গোটেইকেইটা একেলগে চাম খোৱা বস্তু কিবা কিবি আনিম ভাল লাগিবই বেছি সময় নাই আকৌ দেই 2টা বজাৰ পৰা দিবই ঠিক আছে বাৰু তেতিয়াহ'লে তহঁতৰ লগতে চাম খেলখন ঢকুৱা খেল চোৱা বা হ'ব খালি হাৰি নহয় আমাৰ লগত বেট লগাবি নেকি ময়ো তোক সেইটোকে কম বুলি ভাবিছিলো ঢকুৱা ইমানটা মন নাই দেই মোৰ লগাবলে এইকেইদিন এনেই ঘাটা খাই আছো আকৌ এইবোৰত বেট লগাই মেলি ঘাটা খাবলে নাই বেছি নলগাও নহয় তথাপি ভাবিব লাগিব লগাই দে কোনটো টিমত লগাই দে তাৰ অপজিটটোত আমি লগাই দিম মুঠতে মই খেল চাবলৈ গৈ পিনিহে তহঁতক খবৰটো দিমগে দেই হ'ব বাৰু 2টা বজাত গৈ আছো বাৰু হ'ব তেন্তে আহি যাবি 2টা বজাত দেই কিনো বেট লগাবি এইবোৰত এনেও নাপাওঁৱে মই তই ক'থুনি আহিছ লীলা দোকানীয়ে কাটি আছে তাৰ ওচৰতে টিকট 4টা কাটিছে সি 500কে সেইটো বাৰু ঠিকেই আছে দেই পালেতো ভালেই নাপালে যে গোটেইখিনি লছ 500 টকাতে লাখত পাবি গম পাও নে সেইটো ভাবিছা প্ৰথমে ময়ো কাটিম বুলি ভাবিছো কেইটামান কাটো গোটেইকেইটাই মিলাই মেলি লাখত পালেতো ভগাই ল'ব পাৰিম ন কোনোবা এটা পামেই সেইটোতো হয় গোটেইকেইটাই বেলেগ নাম্বাৰ কাটিম আকৌ মই 500কে 4টা বেলেগ নম্বৰ কাটিম বাতুল গুটিয়ে বেলেগ কাটিব তই বেলেগ কাটিবি তেনেকেতো 12টা টিকেট হ'ব 12টাৰ ভিতৰত তই এটা লাগিবই লাগিব আৰু এনেও এনেকুৱা নম্বৰবোৰৰ ক্ষেত্ৰত মোৰ ভাগৰ লাগেই বৈ সোনকালে কাটোংগে পালে পইচাটো ভগাই ল'ম গোটেইকেইটাই হ'ব দে এতিয়া 2টা বজাৰ পৰা খেলখন আৰম্ভ হ'বই নহয় চাবগে লাগিব আৰু লাগিলে হয় দেই গাঁৱত আৰু মানুহে কাটিব হবাই সেইপিনে যা ঢেৰ মানুহ পাবি তাকে আৰু এটা কথা শুনি ল দেই
কেনেবাকে যদি তোৰ ভাগৰ নম্বৰটো লাগি যায় নহয় কাইলৈ পুৰা 10টা বজাতহে কণ্টেক্ট কৰিবি আকৌ দেই তাৰ আগত নকৰিবি ঠিক আছে কাৰণ মালিকেও তো পইচাটো গোটাই ল'ব লাগিব ন সদায় বেট লগাওঁ সদায় পাওঁ এইবাৰো পামেই আৰু A few minutes later. হেয়া চা মই মাৰিব কৈছিলো নহয় দিলে চা 6টো দিলে চাবি আকৌ দেই যিটো নাম্বাৰত লগাইছিলো সেইটো নম্বৰ পালেগে হয় দেই সেইটো পাৰ হৈ নগ'লে হয় কৃষ্ণ এটা নম্বৰ পাৰ হৈ গ'লেই কিনো হ'ব জানো এইটো উইকেট যদি ল'ব পাৰে মোৰ নম্বৰ লাগি যাব কৃষ্ণ এই দিলো তোৰ ভাগৰ এটা পাৰ হ'ল ঐ তাকে বাকীকেইটাৰ ভিতৰত লাগিলে হয় দেই মোৰতো খাটাং লাগিবই চাবিচোন ময়ো লগোৱা হেতিনে ঠিক আছিলে দেই যিটো নম্বৰ ভাবিছো একদম সেইটো মাৰিবলৈ লাগি গৈছে মোৰতো গোটেই 3টাৰ ভিতৰত কোনোবা এটা লাগিবই মুঠতে লাগিব হয়তো আকৌ মাৰি দেই মোৰ ভাগৰ এইটো নম্বৰ পাৰ হৈ গুচি গ'লগে 3 hours later. ঢাকুৱা কৈছিলো নহয় লাগিব বুলি পাৰ্টি খুৱাই দিবি আৰু এই গোটেইকেইটাই ভাগ কৰা কথা আছিলে আকৌ দেই এতিয়া ভাগ কৰিব লাগিব এই খালি 60% মোৰ আকৌ দেই বাকী 40% তহঁতৰ 20 কৰি ল'বি তই এনেকুৱা গাদ্দাৰি কৰিলে নহ'ব নহয় গোটেইকেইটা 30% পাতি লৈছিলো আকৌ দেই বাকী 10%টো যেনিবা কিবা এটা কৰিম আৰু তেনেকৈ কৰিলে নহ'ব তাৰপিছত মই কৈছিলো নহয় 60% মই ল'ম বুলি তহঁতিকেইটা এতিয়া কি পাত ফাটি থাক খেলো শেষ হ'ল মই যাওঁ দেই মুখখন মেলি টিভিটো পিনে চাই থাকিলে নহয় তকৌ গোটেই ধৰোঁগে বৈ পাহৰিছিলোৱেই কিলোটো আজি ঘৰলে আহক কাণ চেপা দিম তাক বাটুল গুটি তই এটা শুই থাকিব নালাগে সোনকালে বাপেৰ মূৰটোত পইচা লগাবলৈ দিছিলে গোটেই মানুহটো পলালে 2000 টকা লছ ক'ৰ পৰা টিকট কটা মানুহ বিচাৰি আনিছিলেগে এতিয়া 2টা বাজিলে মানুহটো একেবাৰে হেৰি বিচাৰি পাবলেই নাই আৰু তিলৌ এইডালেহে বিচাৰি আনিছিলে ইয়াৰ কাৰণে কোৱাক দিম নহয় আহিবলৈ দে বন্ধুসকল খণ্ডটি ইমানতে সামৰিছো দেই গোটেই লছ হ'ল দেখিলেই নহয় বাকী যদি খণ্ডটি চাই ভাল পালে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু নতুনকৈ অহা কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই যাওঁ আৰু